হেল্ল' নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। মোৰ নাম বিশ্বজিৎ সিনহা। এই লকডাউনৰ সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ঘৰত বহি পঢ়া শুনা কৰিব পাৰে, সেইবাবে মই এটা সৰু মোৰ ফালৰ পৰা চেষ্টা কৰিলোঁ। মই ইয়াৰ আগত 10মান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথম চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ ওপৰত 2টা ভিডিঅ' পাব্লিছ কৰিছিলোঁ। ইয়াৰে আজি তৃতীয় অংশ অৰ্থাৎ পাৰ্ট 3। আগৰ পাৰ্ট 1 পাৰ্ট 2ত আমি ৰাসায়নিক বিক্ৰিয়া কাক বোলে, ভৌতিক পৰিৱৰ্তন কি, ৰাসায়নিক পৰিৱৰ্তন কি, সন্তুলিত ৰাসায়নিক সমীকৰণ কি কাক বোলে, তাৰপিছত জোকা ৰাসায়নিক সমীকৰণ কাক বোলে, যোজ্যতা কিদৰে ওলোৱা হয়, এইবোৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আৰু মৌলসমূহৰ এটা চাৰ্ট মই দিছিলোঁ, সেই চাৰ্টবোৰ তোমালোকে মুখস্থ কৰিবা। আশা কৰোঁ তোমালোকে কৰিছা। আজিৰ ভিডিঅ'টোত ডেট মিন্স পাৰ্ট 3ত আমি বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক সমীকৰণৰ বিষয়ে অধ্যয়ন কৰিম। আৰু এই ভিডিঅ'টো চোৱাৰ সময় তোমালোকৰ লগত টেক্সট বুকখন ৰাখিবা। যিবোৰ ইম্পৰ্টেণ্ট পইণ্ট মই কৈ যাম, এইবোৰত তোমালোকে আণ্ডাৰলাইন কৰিবা। আৰু ইয়াৰ পৰা কিছুমান মই প্ৰশ্ন বনাই দিম, সেই প্ৰশ্নবোৰ তোমালোকে নিজৰ বহীত লিখি ল'বা, এখন বহীও লগত ল'বা। লিখি উত্তৰটো মই কৈয়ে দিম, লগে লগে তোমালোকে উত্তৰবোৰো লিখি ল'বা। তেনেহ'লে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চোৱা, ইয়াত কি আহিছে, ৰাসায়নিক বিক্ৰিয়া বা সমীকৰণ কেই প্ৰকাৰ। ইয়াত চোৱা, ৰাসায়নিক বিক্ৰিয়া 5 প্ৰকাৰৰ। কেই প্ৰকাৰৰ? 5 প্ৰকাৰৰ। সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া আৰু দ্বি-অপহৰণ বিক্ৰিয়া, আৰু 5 নম্বৰত জাৰণ বা বিজাৰণ বিক্ৰিয়া। সংযোজন বিক্ৰিয়াক ইংৰাজীত কয় কম্বিনেশ্যন। কম্বিনেশ্যন বুজি পোৱাই তোমালোকে অৰ্থটো। 2 নম্বৰত বিযোজন বিক্ৰিয়া, ইংৰাজীত কি কয়? ডিকম্পজিশ্যন ৰিয়েকশ্যন। 3 নম্বৰত আছে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, যাক আমি কি বুলি কওঁ? ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। 4 নম্বৰত দ্বি-অপহৰণ বিক্ৰিয়া, ডবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। আৰু 5 নম্বৰত জাৰণ বা বিজাৰণ বিক্ৰিয়া। তাৰ অৰ্থ ইংলিছত কি কয়? অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন ৰিয়েকশ্যন। আমি প্ৰথমতে কাৰ বিষয়ে পঢ়িম? সংযোজন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। এটা এটাকৈ আমি এই ভিডিঅ'ত গোটেইবোৰ বিক্ৰিয়াৰ বিষয়ে পঢ়িম, কাক বোলে, সিহঁতৰ বৈশিষ্ট্য কি, এই বিষয়ে আলোচনা কৰিম। আমি এতিয়া সংযোজন বিক্ৰিয়াৰ বিষয়ে পঢ়িম। চোৱা, তোমালোকৰ পেজ নম্বৰ 6, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। আমি 9ম শ্ৰেণীত শিকি আহিছোঁ যে ৰাসায়নিক বিক্ৰিয়া এটা মৌলৰ পৰমাণু আন এটা মৌলৰ পৰমাণুলৈ পৰিৱৰ্তিত নহয়। মানে এটা মৌল আছে, সেই অক্সিজেনটো নাইট্ৰজেন হৈ নাযায়। কোনো পৰমাণু ইয়াতে সৃষ্টি নহয়, ধ্বংসও নহয়। এটা মিশ্ৰণ হয় পৰমাণুবোৰৰ মাজত। বুজিব চেষ্টা কৰিবা যে পৰমাণুৰ মাজত মিশ্ৰিত হয়, ভাগ বতৰা কৰে, তাতে সহযোগী বান্ধনী, আয়নীয় বান্ধনী, এইবোৰ প্ৰক্ৰিয়াৰে নতুন পদাৰ্থহে উৎপন্ন কৰে। নতুন পৰমাণু এটা মৌল আন এটা মৌললৈ ৰূপান্তৰিত নহয়। এইটো ইম্পৰ্টেণ্ট কথা। আমি আজি প্ৰথম আলোচনা কৰিম সংযোজন বিক্ৰিয়া, তাক আমি কি বুলি কওঁ? কম্বিনেশ্যন ৰিয়েকশ্যন। চোৱা, ইয়াতে এটা কাৰ্যকলাপ দিছে। কাৰ্যকলাপটো কি দিছে? এটা বিকাৰ লৈছে। ইয়াত এটা কি লৈছে? বিকাৰ। এইটোক আমি বিকাৰ বুলি কওঁ। বিকাৰত কি লৈছে? অলপমান কেলছিয়াম অক্সাইড। এই যে কেলছিয়াম অক্সাইড, তাক আমি সাধাৰণ ভাষাত কি কওঁ? পুৰা চূণ।
পুৰা চূণ। ইয়াত লাহে লাহে কি দিছে পানী ঢালা হৈছে। তাৰপিছত বিকাৰটো চুই চাব গৈছে। কেলছিয়াম অক্সাইড পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব আৰু এই বিক্ৰিয়াটোত প্ৰচুৰ তাপ উৎপন্ন হ'ব। তোমালোকে ঘৰত চাব পাৰা, পানী ঘৰত চূণ দিয়াটো দেখিছাই, পুৰা চূণ আনিলা, আনি যেতিয়া এইটো শিথিলিত কৰিবা গলি যাব, তেতিয়া তাৰ পৰা প্ৰচুৰ তাপ উৎপন্ন হ'ব। এইটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ। পুৰা চূণৰ সংকেত কি? কেলছিয়াম অক্সাইড। এইটো তাক সংকেতত লিখিলে এইটো লিখিবা COA, CaO কেলছিয়াম অক্সাইড। তাৰ লগত পানী সংযোগ কৰিলে, তাৰ লগত পানীৰ সংকেত কি? H2O। এইটো হ'ল আমাৰ কেলছিয়াম হাইড্ৰক্সাইড, শিথিলিত চূণ হ'ল। এতিয়া এই বিক্ৰিয়াটোত কি হ'ল? এই বিক্ৰিয়াটোত কেলছিয়াম অক্সাইড আৰু পানী সংযোজিত হৈ, আমি আগতে কৈছিলোঁ বাওঁপিনে থকাবোৰ বিক্ৰিয়ক আৰু সোঁফালে থকাবোৰক আমি কি কওঁ? বিক্ৰিয়াজাত পদাৰ্থ। ইয়াতে বিক্ৰিয়াজাত পদাৰ্থ হ'ল কেলছিয়াম হাইড্ৰক্সাইড আৰু বিক্ৰিয়ক পদাৰ্থ হ'ল কেলছিয়াম অক্সাইড আৰু পানীৰ অণু। এনেকুৱা কেইটা বিক্ৰিয়ক আছে ইয়াত? কেইটা বিক্ৰিয়ক আছে? দুটা বিক্ৰিয়ক। এইটো এটা বিক্ৰিয়ক, এইটো এটা বিক্ৰিয়ক। দুটা বিক্ৰিয়কৰ পৰা কেইটা বিক্ৰিয়ক হ'ল? এটা। এনেদৰে দুটা বা তিনিটা বা পাঁচটা, এইদৰে বহুত কেইটা বিক্ৰিয়ক পদাৰ্থ যোগ হয় বা মিশ্ৰিত হয়, এটা মাত্ৰ যদি বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হয়, তেনেবোৰক আমি কি বুলি কওঁ? তেনে বিক্ৰিয়াক আমি সংযোজন বিক্ৰিয়া বুলি কওঁ। সংযোজন বিক্ৰিয়া কাক বোলে? তোমালোকে এই লাইনটো লিখিবা, যি বিক্ৰিয়াত, ইয়াতে এটা বিক্ৰিয়াক য'ত এইদৰে লিখিলেও হ'ব, বা যি বিক্ৰিয়াত, যি ৰাসায়নিক বিক্ৰিয়াত, এই লাইনটো লগাই দিবা, লগাই এই লাইনটো লিখিলে তোমালোকৰ কাৰণে হৈ যাব। এই লাইনটো মই দাগ দি আছোঁ, তোমালোকেও দাগ দি ল'বা। এটা বিক্ৰিয়াক য'ত দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হয়, তাকে সংযোজন বিক্ৰিয়া বোলে। আৰু উদাহৰণ দিবা, এইটো উদাহৰণ লিখি দিলে হ'ল। কেলছিয়াম অক্সাইড প্লাছ পানী এৰ' কেলছিয়াম হাইড্ৰক্সাইড। হৈ গ'ল সংযোজন বিক্ৰিয়া। এতিয়া তোমালোকে বিক্ৰিয়াবোৰ চালে গম পাবা, দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাকে আমি কি বুলি কওঁ? সংযোজন বিক্ৰিয়া হ'ল। তাৰপিছত ইয়াতে চোৱা, আৰু এটা তোমালোকে জানানে বুলি কৈছে, বিক্ৰিয়াটোত উৎপন্ন হোৱা শিথিলিত চূণৰ দ্ৰৱক বেৰত বগা ৰং, আমি বগা ৰং সানিবলৈ যে ঘৰত বগা ৰং, তাতে এইটো প্ৰথম চূণ কিনি অনা হয়। কিনি অৱস্থাত এইটো পুৰা চূণ থাকে, তাক পানীত দিয়াৰ পিছত শিথিলিত হয়, ইয়াতে কিবা ধোঁৱা ওলায়, তাৰ পৰা গৰম ধোঁৱা ওলায়। বায়ুত কাৰ্বন ডাই অক্সাইডৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড বেৰৰ গাত কেলছিয়াম কাৰ্বনেট এটা পাতল, আৰু এইটো পাতল প্ৰলেপৰ সৃষ্টি কৰে। বগা ৰং সনাৰ 2-3 দিনৰ পাছত কেলছিয়াম কাৰ্বনেটৰ প্ৰলেপটো উৎপত্তি হয়। মানে আমি পুৰা চূণটো যেতিয়া পানীৰ লগত মিহলিয়াই দিওঁ, তেতিয়া তাৰ পৰা কি হ'ব? শিথিলিত চূণ হ'ব। কিন্তু এই শিথিলিত চূণ যেতিয়া বেৰত লগোৱা হয়, তেতিয়া বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত সিহঁতে লাহে লাহে বিক্ৰিয়া কৰিব। আজি মই বেৰত ৰং লগালোঁ, বগা চূণ লগালোঁ, আজিয়ে নহ'ব, 2-3 দিন পিছত বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট, পানীৰ লগত বিক্ৰিয়া কৰি কি হৈছিলে? কেলছিয়াম হাইড্ৰক্সাইড। পানীৰ লগত বিক্ৰিয়া কৰি হৈছিলে কেলছিয়াম হাইড্ৰক্সাইড, আৰু কাৰ্বন ডাই অক্সাইডৰ লগত এই কেলছিয়াম হাইড্ৰক্সাইডে পানীৰ লগত কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি, এই যে কেলছিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইড ক'ত আছে? বায়ুত আছে। কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে। বুজি পালা? আৰু এবাৰ মই বুজাই দিছোঁ যে কেলছিয়াম অক্সাইড মানে পুৰা চূণ বজাৰৰ পৰা আনিলোঁ, পানীত দিলোঁ, তেতিয়া উৎপত্তি হ'ল শিথিলিত চূণ, তাক কোৱা হয় কেলছিয়াম হাইড্ৰক্সাইড। তাৰপিছত এই বগা ৰং যেতিয়া আমি বেৰত দিওঁ,
বেৰত লগাওঁ, ঘৰৰ বেৰত। 2-3 দিন পিছত বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত সি লাহে লাহে বিক্ৰিয়া কৰিব। বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেটৰ এটা প্ৰলেপ সৃষ্টি কৰিব। এইটোৱে বেৰত এটা চিকমিকনিৰ সৃষ্টি কৰে। কেলছিয়াম কাৰ্বনেটৰ সংকেত হ'ল এইটো চোৱা মই গোল কৰিছোঁ, এইটো হ'ল কেলছিয়াম কাৰ্বনেট। কেলছিয়াম মানে Ca, কাৰ্বনেট মানে CO3 হ'ল এইখিনি। তাৰপিছত সংযোজন বিক্ৰিয়াৰ আৰু উদাহৰণ আছে, যেনে কয়লাৰ দহন। কয়লাৰ যিটো দহন হয়, ইয়াতো চোৱা বিক্ৰিয়ক দুটা আৰু বিক্ৰিয়াজাত এটা। তাৰপিছত ঠিক তেনেদৰে ইয়াত চোৱা H2 আৰু O2ৰ পৰা পানীৰ গঠন। পানীৰ গঠনটোতো চোৱা তোমালোকে হাইড্ৰজেন আৰু অক্সিজেন যোগ হয় এটা, মানে দুটা বিক্ৰিয়ক পদাৰ্থ আৰু এটা বিক্ৰিয়াজাত পদাৰ্থ। ইয়াৰ পৰা যিকোনো এটাৰ উদাহৰণ লিখি দিলে হ'ল। সংযোজন বিক্ৰিয়া কাক বোলে? যিবোৰ বিক্ৰিয়াত দুটা বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তেনেবোৰ বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে। যেনে কয়লাৰ দহন কয়, এইটো লিখি দিব পাৰা, বা পোৰা চূণ পানীৰ লগত বিক্ৰিয়া কৰি শিথিলিত চূণ উৎপন্ন কৰে। পোৰা চূণৰ সংকেত কি? কেলছিয়াম অক্সাইড, CaO। এইখিনি হ'ল। এতিয়া সৰল ভাষাত আমি ক'ব পাৰোঁ যে যেতিয়া দুটা বা তাতোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন হয়, তেতিয়া বিক্ৰিয়াবোৰক সংযোজন বিক্ৰিয়া বোলা হয়। এইটোও তোমালোকে লিখিব পাৰা। সংযোজন বিক্ৰিয়াৰ কি হিচাপে ডেফিনেশ্যন হিচাপে এই লাইনটো তোমালোকে লিখিব পাৰা, দাগ দি ল'ব পাৰা। এতিয়া এটা বিক্ৰিয়া আছে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কাক বোলে? ইয়াত চোৱা, যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগত, বিক্ৰিয়াজাত পদাৰ্থটো উৎপন্ন হ'ল, লগত যদি তাপ উৎপন্ন হয়, তেনেবোৰ বিক্ৰিয়াক আমি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। যেনে প্ৰাকৃতিক গেছৰ দহন আৰু শ্বসন। আমি শ্বসন লওঁ। আমি সকলোৱে জানো যে জীয়াই থাকিবলৈ আমাক শক্তি লাগে। আমি কেলে খোৱা ধোৱা কৰোঁ? আমাক শক্তি লাগে। কিবা কাম কৰিবলৈ আমাক শক্তি লাগে, যিকোনো কাম কৰিবলৈ। তোমাক যদি কওঁ এই টেবুলটো দাঙি আনা, এই মোনাখন লৈ আনা, তেতিয়া আমাক শক্তি লাগে। আনকি আমি কিতাপ পঢ়িবলৈ শক্তি লাগে, আমি চিন্তা কৰিবলৈ শক্তি লাগে। আমাৰ যদি বেমাৰ হৈ যায়, আমাৰ চিন্তা শক্তি লাহে লাহে নাই হৈ যায়। মানে আমাৰ যিকোনো কামৰ কাৰণে আমাক কি লাগে? শক্তি লাগে। আমি এই শক্তিবোৰ ক'ৰ পৰা পাওঁ? খাদ্যৰ পৰা পাওঁ। আমি যে কিবা খাওঁ, হজম হয়, হজম প্ৰক্ৰিয়াটো শক্তি। তোমালোকে ভাবিব পাৰে যে হজমটো এনেই হ'ব, এনেই নহয়। চাবা, মানুহ যেতিয়া বয়স হৈ যায়, কিবা বেমাৰ হয়, হজম নহয়, বমিটিং হৈ যায়, মানে আমাৰ গাত ভিতৰত থকা হজমৰ যিবোৰ অৰ্গেন, এইবোৰে ভালদৰে কাম কৰা নাই, শক্তি পোৱা নাই আমাৰ গায়ে। সেই হজম প্ৰক্ৰিয়াটো আমাৰ খাদ্যবস্তুবোৰ আমি যিদৰে খাওঁ এনেদৰেতো নাথাকে, সৰল পদাৰ্থলৈ ভাগি যায়। উদাহৰণস্বৰূপে চাউল, আলু, ৰুটি। চাউল হৈয়ে সোমাব, আলুৱে খাম নেকি? আলুৱে থাকিব নেকি? নহয়। এই কাৰ্বহাইড্ৰেটবোৰ ভাঙি পেলাই গ্লুকোজ হ'ব। এই গ্লুকোজ আমাৰ দেহৰ লগত আকৌ ক'লৈ অক্সিজেনৰ সৈতে লগ হ'ব, তাৰপিছত এইটো তেজত থাকিব। চোৱা, আমি খোৱা বস্তুবোৰ কিমান সৰুলৈ ৰূপান্তৰিত হ'ল। সেইকাৰণে আমাক শক্তি লাগে। আমাৰ শ্বসন প্ৰক্ৰিয়াটো এটা কি প্ৰক্ৰিয়া? তাপবৰ্জী প্ৰক্ৰিয়া। ইয়াৰ পৰা উদাহৰণ আহিব পাৰে। শ্বসন প্ৰক্ৰিয়া কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়? কাৰণ শ্বসন প্ৰক্ৰিয়াত আমি খোৱা খাদ্যসমূহ, চাউল, আলু, ৰুটিত কাৰ্বহাইড্ৰেট থাকে। এই কাৰ্বহাইড্ৰেটবোৰ কিহলৈ ৰূপান্তৰিত হয়? গ্লুকোজ অণুলৈ ভাঙে। গ্লুকোজ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হৈ আমাক শক্তি যোগান দিয়ে। আৰু এই প্ৰক্ৰিয়াত আমাৰ শৰীৰত কি হয়? তাপৰ উৎপত্তি হয়, তাপ শক্তিৰ উৎপত্তি হয়। সেইকাৰণে শ্বসন প্ৰক্ৰিয়াকো আমি তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ। এইটো পৰীক্ষাত আহে, শ্বসন বিক্ৰিয়া কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়? উত্তৰটো এইদৰে লিখিলে হ'ল। প্ৰাকৃতিক গেছৰ দহন, আমি যে গেছ জ্বলাওঁ তাতে তাপ উৎপন্ন হয়, তাতে কাৰ্বন ডাই অক্সাইড ওলায়। ঠিক তেনেদৰে বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ হোৱা পৰিৱৰ্তনো এটা এইটো এটা তাপবৰ্জী বিক্ৰিয়া। ইয়াতে তোমালোকে দুটা প্ৰশ্ন পালা। সংযোজন বিক্ৰিয়া কাক বোলে? তাপবৰ্জী বিক্ৰিয়া কাক বোলে? আৰু 3 নম্বৰ প্ৰশ্নটো হ'ল, শ্বসনক কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়? মই এতিয়া শ্বসনক কিয় তাপবৰ্জী বিক্ৰিয়া মই কৈয়ে দিলোঁ। আৰু তাপবৰ্জী বিক্ৰিয়া কাক বোলে মই আণ্ডাৰলাইন কৰিছোঁ, তোমালোকেও আণ্ডাৰলাইন কৰি ল'বা।
এই যে যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলে, যেনে বুলি এইটো দিব পাৰা, অথবা এই গ্লুকোজ অণুটো দিব পাৰা, যিকোনো এটা উদাহৰণ দিলে হ'ল। এতিয়া আমি আহোঁ বিযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়া শেষ হ'ল, এতিয়া আমি আহোঁ বিযোজন বিক্ৰিয়া। তাক আমি ডিকম্পজিশ্যন ৰিয়েকশ্যন বুলি কওঁ। ইয়াতে এটা কাৰ্যকলাপ দিছে, এটা শুকান উতলন নলী, মানে এটা টেষ্ট টিউব লৈ তাক বাৰ্ণাৰত গৰম কৰিব কৈছে, তাতে পানী ল'ব কৈছে, আৰু তাতে 2 গ্ৰামমান ফেৰাছ ছালফেট স্ফটিক, ফেৰাছ ছালফেট তোমালোকৰ লেবত আছে, তোমালোকে নিজে কৰিব পাৰিবা স্কুলত গ'লে, কিন্তু শিক্ষকৰ তত্ত্বাৱধানত কৰিবা। ফেৰাছ ছালফেটৰ স্ফটিকবোৰ ৰং মনত কৰিবা। স্প্ৰিট লেম্প, এতিয়া ৰংটো কি হ'ল? ফেৰাছ ছালফেটৰ স্ফটিক সেউজীয়া ৰংটো বগা হৈ সলনি হ'ব, আৰু পুৰা গন্ধকৰ দৰে গোন্ধ ওলাব, তাৰ পৰা এটা গোন্ধ ওলাব। তোমালোকে দেখিবলৈ পাইছা যে বিক্ৰিয়া এটাত আগৰটোত আছিলে আমাৰ, চোৱা আগৰটোত আমাৰ কেইটা বিক্ৰিয়ক আছিলে? 2টা। এইটো নহয়, সৰি, আগৰটোত আমাৰ কেইটা বিক্ৰিয়ক আছিলে? এই যে 2টা। আৰু বিক্ৰিয়াজাত কেইটা? এটা। কিন্তু ইয়াত চোৱা কেইটা বিক্ৰিয়ক? এটা বিক্ৰিয়ক। আৰু বিক্ৰিয়াজাত কেইটা? এটা, 2টা, 3টা। এইটো ইজিয়ে হৈ গ'ল, কথাটো বুজিয়ে পালা। সংযোজনত 2টা বা তাতকৈ অধিক বিক্ৰিয়ক লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত উৎপন্ন হয়, এনে বিক্ৰিয়াক সংযোজন। আৰু বিযোজনত এটা বিক্ৰিয়কৰ পৰা 2টাতকৈ বেছি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'লে এনে বিক্ৰিয়াক আমি বিযোজন বিক্ৰিয়া বুলি কওঁ। ইমানখিনিয়ে কথা। বিযোজন বিক্ৰিয়া কাক বোলে? তোমালোকে এইদৰে লিখিবা, যি বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়কৰ পৰা 2টা বা তাতকৈ অধিক তাতোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'লে এনে বিক্ৰিয়াক আমি কি বুলি কওঁ? বিযোজন বিক্ৰিয়া। আমি গম পালোঁ এইখিনি। এই বিক্ৰিয়া শিল্প উদ্যোগত ব্যৱহাৰ, তাপৰ দ্বাৰা কেলছিয়াম কাৰ্বনেটক, যেনেকৈ আমি চূণশিল পাইছিলোঁ, চূণশিল আমি কেনেকৈ পাইছিলোঁ? পুৰা চূণ দিলোঁ, পুৰা চূণক আমি পানীৰ লগত মিলালোঁ, কেলছিয়াম হাইড্ৰক্সাইড হ'ল। কেলছিয়াম হাইড্ৰক্সাইডক যেতিয়া আমি এই চূণটো যেতিয়া ৱালত ৰং দিওঁ, বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত লগ হৈ কেলছিয়াম কাৰ্বনেট, এই কেলছিয়াম কাৰ্বনেটক আমি যদি তাপ দিওঁ, তেনেহ'লে তাৰ পৰা আকৌ পুৰা চূণ আহিব। আকৌ কি আহি যাব? কেলছিয়াম অক্সাইড, আৰু কাৰ্বন ডাই অক্সাইডটো বেলেগ হৈ ওলাই যাব। সংযোজনত আমাৰ তাপ সৃষ্টি হৈছিলে, কিন্তু এই বিক্ৰিয়াটো কৰোঁতে আমি তাপ শোষণহে হ'ব। যেতিয়া যি বিযোজন প্ৰক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তাক তাপ বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। তাপ বিযোজন বিক্ৰিয়া কাক বোলে? তোমালোকে এইটোৰ উত্তৰ এইটোৰে লিখিবা। এটা বিযোজন বিক্ৰিয়াত তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক তাপ বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। অকল যদি বিযোজন বিক্ৰিয়া কাক বোলে তেতিয়া কি দৰে লিখিবা? এটা বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ কাক বোলে? বিযোজন বিক্ৰিয়া কাক বোলে? তেতিয়া এই লাইনটো লিখিবা, যিবোৰ বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাগি যায়, এনে বিক্ৰিয়াক আমি কি বুলি কোৱা হয়? বিযোজন বিক্ৰিয়া। ইয়াৰ পৰা ইয়ালৈকে লিখিবা। এতিয়া যদি সোধে তাপীয় বিযোজন কাক বোলে? যিবোৰ বিযোজন বিক্ৰিয়া ঘটাবলৈ আমি তাপ ব্যৱহাৰ কৰোঁ, তেনেবোৰক আমি তাপীয় বিযোজন বিক্ৰিয়া বুলি কওঁ। তাৰ উত্তৰটো ইয়াৰ পৰা লিখিবা, দাগ দি ল'বা। এটা বিযোজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক তাপ বিযোজন বিক্ৰিয়া বোলা হয়। উদাহৰণ এইটো, চূণশিল তাপ দি আমি কি কৰিলোঁ? পুৰা চূণ, আৰু লগত কি ওলাই গ'ল? কাৰ্বন ডাই অক্সাইড। এইটোৱে আমাৰ থুলমূলকৈ আমাৰ কি হ'ল? বিযোজন বিক্ৰিয়া। তে চূণশিলৰ সংকেত কি? পৰীক্ষাত আহে, এইটো লিখি ৰাখিবা। চূণশিলৰ সংকেত কি? কেলছিয়াম কাৰ্বনেট, এই সংকেতটো দিবা। চূণশিলৰ সাধাৰণ নাম, চূণশিলৰ ৰাসায়নিক নাম কি? তেতিয়া দিবা কেলছিয়াম কাৰ্বনেট। আৰু পুৰা চূণৰ ৰাসায়নিক নাম কি? কেলছিয়াম অক্সাইড।
সংকেতটো দিবা CaO এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন লিখিবা সুনীলৰ ৰাসায়নিক নাম কি মই আৰু এবাৰ কৈ দিছোঁ কেলছিয়াম কাৰ্বনেট সংকেতটো এইটো এই যে CaCO3 আৰু পুৰা চূণৰ সাধাৰণ নাম কি কেলছিয়াম অক্সাইড আৰু ইয়াৰ সাধাৰণ সংকেতটো এইটো আমাৰ বিযোজন হৈ গ'ল এতিয়া আমাৰ আহিব আৰু বিযোজন বিক্ৰিয়াৰ এতিয়া আমি পঢ়িছিলো তাতে পঢ়িছিলো তাপবৰ্জী যিবোৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় তেনে বিক্ৰিয়াক আমি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কওঁ আৰু বিযোজনত কি হয় আমাৰ তাপীয় বিযোজনৰ আন এটা উদাহৰণ দিছে ইয়াত চোৱা এটা উতলন নিলয়ত 2 গ্ৰাম লেড নাইট্ৰেট পাউডাৰ লৈছে আৰু এডাল এই যে চেপিনাৰে কি কৰিছে ধৰিছে নীলা নলীটোৰ ৰং বগা বৰণীয়া ধোঁৱা নিৰ্গিত হ'ব দেখিবা ধোঁৱাবোৰ কি নাইট্ৰজেন অক্সাইড এই যে চোৱা ধোঁৱা নিৰ্গিত হৈছে এই যে ধোঁৱা আৰু এই যে এইটো চেপেনা এইটো নলী এইটো গৰম কৰাৰ লগে লগে এটা লোৱা হৈছে লেড নাইট্ৰেট তাতে অলপ পানী দিছে উতলন কৰিছে উতলনৰ লগে লগে ইয়াৰ পৰা এটা ধোঁৱা ওলাইছে এই ধোঁৱাবোৰক কি বুলি কোৱা হয় নাইট্ৰজেন ডাই অক্সাইড এইটো এটা তোমালোকৰ বিযোজন বিক্ৰিয়াৰ উদাহৰণ এইটো এটা কাৰ্যকলাপ ইয়াতে আমাৰ তাপ ব্যৱহাৰ কৰা হৈছে তাপ ব্যৱহাৰ কৰি এই বিক্ৰিয়াটো সংঘটিত হৈছে তো বিযোজন বিক্ৰিয়াত সংঘটিত কৰিবলৈ তাপ ব্যৱহাৰ কৰিব পাৰে পোহৰ ব্যৱহাৰ কৰিব পাৰে আৰু বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰো বিযোজন বিক্ৰিয়া ঘটিব পাৰে এই চোৱা মই যে কৈছিলোঁ পোহৰ ব্যৱহাৰ কৰিছে পোহৰ ব্যৱহাৰ কৰি কি কৰিছে সিলভাৰ ক্লৰাইডক সূৰ্যৰ পোহৰত এই যে সূৰ্যৰ পোহৰত এটা সিলভাৰ ধাতু গঠন কৰি সূৰ্যৰ পোহৰত সিলভাৰ ধাতু গঠন কৰি সিলভাৰ ক্লৰাইড মাটিয়া হৈ পৰিলে এটো কি কৰিছে এখন চীনা মাটিৰ থাল 2 গ্ৰাম কি লৈছে তাতে সিলভাৰ ক্লৰাইড লৈছে এই যে ইয়াতে সিলভাৰ ক্লৰাইড ইয়াতে কি লোৱা হৈছে সিলভাৰ ক্লৰাইড লৈছে এইটো এটা চীনা মাটিৰ থাল লৈছে ইয়াত এই থালটোক সূৰ্যৰ ৰশ্মিত ৰখা হৈছে কিছু সময় পিছত এই সিলভাৰ ক্লৰাইড বিযোজিত হয় সিলভাৰ আৰু ক্লোৰিন বেলেগ হৈ যাব ক্লোৰিন গেছটো যাবগে যিখিনি থাকিব এইখিনি হ'ব সিলভাৰ ইয়াতে আমি আগৰ ক্ষেত্ৰত আমি তাপ ব্যৱহাৰ কৰিছিলো জুইৰ তাপ কিন্তু ইয়াত আমি কি ব্যৱহাৰ কৰা হৈছে সূৰ্যৰ পোহৰ তে সূৰ্যৰ পোহৰ তাপ আৰু বিদ্যুৎ বিশ্লেষণ পদ্ধতি দ্বাৰা আমি কি কৰো বিযোজন বিক্ৰিয়া সংঘটিত হয় এটা লিখি দিছে এটো সূৰ্যৰ পোহৰ সিলভাৰ ব্ৰোমাইড একেই সিলভাৰ আছে আৰু ব্ৰোমিন বেলেগ ওপৰৰ বিক্ৰিয়াময় কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় এই যে সিলভাৰ ক্লৰাইড আৰু তোমাৰ সিলভাৰ ক্লৰাইড আৰু এই সিলভাৰ ব্ৰোমাইড এই বিক্ৰিয়াসমূহ কিহত কলা বগা মানে ব্ল্যাক এণ্ড হোৱাইট যেটো ফটোগ্ৰাফি তাতে আমাৰ ব্যৱহাৰ কৰা হয় এতিয়া কি প্ৰকাৰৰ শক্তিয়ে বিযোজন বিক্ৰিয়াসমূহ ঘটায় এটো ভালকে চাবা কি প্ৰকাৰৰ শক্তিয়ে এই বিযোজন বিক্ৰিয়াসমূহ ঘটায় কি বিক্ৰিয়াবোৰত শক্তি লাগিব তাপ পোহৰ আৰু বিদ্যুৎ শক্তি তাপ পোহৰ বা বিদ্যুৎ শক্তি তাপ শক্তিৰ উদাহৰণ প্ৰথমতেই দিব পাৰা প্ৰথম যেটো এটো তাপ শক্তি উদাহৰণ সিলভাৰ নাইট্ৰেট লেড নাইট্ৰেট তাপ শক্তি দি কৰিলে তাৰ পিছত সূৰ্যৰ পোহৰৰ এটো দিব পাৰা সিলভাৰ ক্লৰাইড আৰু এটা কি দিছে তোমালোকৰ বিদ্যুৎ শক্তিৰ উদাহৰণটো দিয়া নাই মই দি দিছো পানীৰ অণুক আমি যদি বিদ্যুৎ বিশ্লেষণ কৰো তেতিয়া পানীৰ অণুটো দুটা ভাগত ভাগ হ'ব যেনে H2O ক যদি আমি ইয়াতে যদি বিদ্যুৎ বিশ্লেষণ যদি ব্যৱহাৰ কৰো বিদ্যুৎ শক্তি আৰু এটা অলপ ডাঙৰ কৰি দিও তেতিয়াৰ পৰা আমাৰ H2 আৰু O2 এইটো হ'ব তাৰ সংখ্যা তে অক্সিজেন এটা সমতুল্য হোৱা নাই ইয়াতে দুটা ইয়াতে এটা ইয়াতে আমি 2 দিম ইয়াতে হাইড্ৰোজেন 4টা হৈ গ'ল এই যে হাইড্ৰোজেন 4 এইটো হ'ব সংকেতটো
মই ধুনীয়াকৈ লিখি আছোঁ ইয়াতে সৰুকৈ H2O H2 প্লাছ O2 তো ইয়াতে দুটা অণু আছে ইয়াতে কেইটা এটা ইয়াতে দুটা কৰি দিম হাইড্ৰোজেন হৈ গ'ল চাৰিটা এইটো আৰু ইয়াতে এইটো বিদ্যুৎ শক্তি তো বিদ্যুৎ শক্তিৰ দ্বাৰা এইটো কৰা হয় এই উদাহৰণটো তোমালোকে লিখিব পাৰা হৈ গ'ল আমাৰ সংযোজন হৈ গ'ল আৰু বিযোজন হৈ গ'ল এতিয়া আমি আহিম অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া ইয়াত চোৱা ইয়াতে এটা কাৰ্যকলাপ দিছে কপাৰ সালফেট দ্ৰব্যত ডুবি থকা লুৰ গজাল তোমালোকে ভালদৰে চাবা এই যে নীলা ৰঙৰ দ্ৰব্য এটো কপাৰ সালফেটৰ দ্ৰব্য আৰু এই যে লুৰ গজাল দিয়া হৈছে লুৰ গজালটোক এটা হুটাৰ দ্বাৰা বান্ধি বাহিৰত থৈ দিয়া হৈছে আৰু এটো এটা ষ্টেণ্ড হয় আৰু এটো এটা পৰীক্ষা নলী ইয়াতে এনেকৈ ডুবাই থৈ দিয়া হৈছে আমি কাৰ্যকলাপটো অলপ পঢ়ো তিনিটা লুৰ গজাল লৈ বালিয়া কাগজৰে ঘহিব কৈছে A আৰু B হিচাপে চিনাক্ত কৰি লোৱা পৰীক্ষা নলী লোৱা প্ৰতিটো পৰীক্ষা নলীত কিমান গৈছে 10 ml মান কপাৰ সালফেট দ্ৰব্য ভৰাই গজাল তিনিটাৰে দুটাকৈ হুটা এডালেৰে জুতি পৰীক্ষা নলী B কপাৰ সালফেট দ্ৰব্য লুৰ আন এটা গজাল তুলনাভাৱে বেলেগ 20 মিনিট মান ৰখাৰ পাছত কপাৰ সালফেট দ্ৰব্যৰ পৰা লুৰ গজাল এটা উলিয়াই আনা পৰীক্ষা নলী A আৰু B ৰ কপাৰ সালফেট দ্ৰব্যৰ দুটা নীলা ৰঙৰ গাঢ়তাক তুলনা কৰা বেলেগ ৰখা গজালটোৰ ৰং কপাৰ সালফেট দ্ৰব্যত ৰখা গজাল দুটা ৰঙৰ তুলনা কৰিব কৈছে কি হ'ল তুলনাৰ পিছত আমি এই যে পালো এইটো লুৰ গজাল আৰু এইটো হ'ল কপাৰ সালফেট এইটো কপাৰ সালফেট দ্ৰব্যত ডুবোৱা নহয় এইটো কপাৰ সালফেট দ্ৰব্যত ডুবোৱা হৈছে তাৰ ৰংটো হলনি হল নে নাই কপাৰ সালফেটৰ ৰং এই কপাৰ সালফেটত থকা লুৰ মানে গজালটোৰ ৰং কি হৈ গ'ল মুগা বৰণৰ হৈ গ'ল আৰু কপাৰ সালফেটৰ দৈৰ্ঘ্যৰ ৰংটো চোৱা নীলা আছিলে বিক্ৰিয়া ঘটাৰ আগত কিন্তু বিক্ৰিয়া কেই ঘণ্টামান যোৱাৰ পিছত কিছু সময় পিছত নীলা ৰঙৰ পৰা কি হৈ গ'ল ৰংটো পাতল হৈ গ'ল নীলা ৰঙৰ পৰা ৰংটো কি হৈ গ'ল পাতল হ'ল আৰম্ভ হতে নীলা এতিয়া ৰংটো কি হৈ গ'ল পাতল এই নীলা ৰংটো ক'ত গ'ল এই কপাৰটো ক'ত গ'লগে এই যে গজালৰ ৰংটো দেখিছানে গজালৰ ৰংটো কি হ'ল তোমালোকৰ মুগা বৰণৰ হ'ল ইয়াতে কপাৰবোৰ গৈ প্ৰলেপৰ এটা সৃষ্টি কৰিলে এই কাৰ্যকলাপটো আমি যদি ৰাসায়নিক সংকেতত লিখো এইদৰে হ'ব ৰাসায়নিক সংকেতত যদি আমি লিখো এইদৰে হ'ব লু মানে আইৰন আইৰনৰ সংকেত হ'ল Fe কপাৰ সালফেট কপাৰৰ সংকেত হ'ল Cu সালফেট মই কালি লিখি দিছিলো এইটো সংকেত CuSO4 ইয়াত এটা বস্তু চোৱা তোমালোকে আইৰন মানে লু কপাৰ সালফেট দিয়া হ'ল এতিয়া চোৱা কপাৰক আঁতৰাই দিছে কপাৰৰ ঠাইত কোন আহি গ'ল আইৰন আগতে আছিল কপাৰ এতিয়া কপাৰৰ ঠাইত কোন আহি গ'ল আইৰন মানে কপাৰক হি আঁতৰাই হি নিজে বহি গ'ল এটোই হল প্ৰতিস্থাপন তোমরা বহি আছে তুমি তাক আঁতৰাই পেলাই তুমি বহি গলা এটোই প্ৰতিস্থাপন আৰু কপাৰটো কি হৈ গ'ল বেলেগ হৈ গ'ল ঠিক তেনেদৰে ইয়াত চোৱা জিংক কপাৰ সালফেট জিংকে কপাৰক আঁতৰাই পেলাই নিজে বহিলে আৰু কপাৰক বেলেগ কৰি দিলে ঠিক তেনেদৰে লিডে কৰিব পাৰিলে এনে বিক্ৰিয়াক যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তেইটোৰ ডেফিনেশনটো কি হ'ব তোমালোকে লিখিব লাগিব অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া এটা অপহৰণ বিক্ৰিয়া কাক বোলে তোমালোকে কি লিখিবা যি বিক্ৰিয়াত বেছি সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুৰ দ্ৰৱণৰ পৰা স্থানান্তৰ কৰিব পাৰে তেনে বিক্ৰিয়াক অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় সাধাৰণ ভাষাত এনেদৰে লিখিলে হ'ল অপহৰণ বিক্ৰিয়া কাক বোলে আৰু প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে
অপহৰণ বিক্ৰিয়া কাক বোলে বা প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে এইটো ডেফিনেশ্যনটো তোমালোকৰ কিতাপৰ তোমালোকে কি শিকিলা তাতে পাবা। আৰু মই এবাৰ কৈ দিওঁ, যেতিয়া এটা অধিক শক্তিশালী বা অধিক সক্ৰিয় ধাতু এটাই তাতকৈ কম সক্ৰিয় ধাতু এটাক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, তেনে বিক্ৰিয়াক অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া তোমালোকে অধিক সক্ৰিয় বা কম সক্ৰিয় এইটো কি বস্তু? এতিয়া চোৱা, ইয়াতে যদি মই আইৰণৰ ইয়াতে দিয়া আছে, তোমালোকৰ কি দিয়া আছে? আইৰণ আৰু কপাৰ ছালফেট দিয়া আছে। আইৰণে কাক অপসাৰিত কৰিছে? আইৰণ দিয়া আছে, কপাৰ ছালফেট দিয়া আছে, আইৰণে কপাৰক অপসাৰিত কৰিছে। মানে আইৰণ কপাৰৰ পৰা অধিক সক্ৰিয় হ'ব লাগিব। এইটোৱে যদি মই উল্টাকে কৰোঁ, উল্টাকে মানে যদি মই ইয়াতে কপাৰ দিওঁ যোগ মই যদি আইৰণ ছালফেট দিওঁ, তেতিয়া কপাৰ ছালফেট হ'বনে? হ'বনে? নহ'ব। এইটো নহ'ব। কিয় নহ'ব? কাৰণ কপাৰ আইৰণতকৈ কম সক্ৰিয়। আইৰণে কপাৰক অপসাৰিত কৰিব পাৰিব, জিংকে কপাৰক পাৰিব, লিডে কপাৰক পাৰিব। পৰীক্ষাত এইটো চাব লাগিব অপহৰণ কাৰ সক্ৰিয়তা বেছি? অধিক সক্ৰিয় ধাতুহে কম সক্ৰিয় ধাতুক পাৰিব। সেইবাবে তোমালোকে এটা এই চোৱা, এই টেবুলটো তোমালোকে শিকিব লাগিব। আটাইতকৈ সক্ৰিয় ধাতু হ'ল পটাছিয়াম, তাৰপিছত হ'ল ছডিয়াম, তাৰপিছত কেলছিয়াম। আটাইতকৈ সক্ৰিয় ধাতু হ'ল পটাছিয়াম, তাৰপিছত ছডিয়াম, তাৰপিছত কেলছিয়াম, তাৰপিছত মেগনেছিয়াম, তাৰপিছত এলুমিনিয়াম, তাৰপিছত জিংক, আইৰণ। ইয়াতে চোৱা লেড, কপাৰ। চোৱা কপাৰ জিংকতকৈ কম সক্ৰিয়, সেইকাৰণে জিংকে কপাৰক কি কৰিব পাৰিছে? অপসাৰিত কৰিব পাৰিছে। কিন্তু কপাৰে জিংকক অপসাৰিত কৰিব নোৱাৰিব। ঠিক তেনেদৰে আৰু আছে চিলভাৰ আৰু গ'ল্ড। এই টেবুলটো তোমালোকে মুখস্থ কৰিব লাগিব। এইটো তোমালোকে কিতাপত পাই যাবা, ধাতু অধাতু চেপ্টাৰত আছে টেবুলটো। তথাপি ইয়াতে মই দেখাই আছোঁ, অলপ সময় তোমালোকে লিখি ল'ব পাৰা। এইটো চিৰিয়েলি শিকিব লাগিব। পটাছিয়াম, ছডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, জিংক, আইৰণ, লেড, কপাৰ, চিলভাৰ আৰু গ'ল্ড। গ'ল্ডৰ সংকেত হ'ল AU। এইটো তোমালোকে মুক্ত অৱস্থাত পোৱা যায়। মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম, তেতিয়াও তোমালোকে এই দুটাৰ নাম ক'ব পাৰিবা। দুটা মুক্ত অৱস্থাত পোৱা ধাতু হ'ল এইখিনি আমি গম পালোঁ। অপহৰণ বিক্ৰিয়া আমাৰ হৈ গ'ল। অপহৰণ বিক্ৰিয়াত আমি গম পালোঁ অধিক সক্ৰিয় ধাতুৱে তাতকৈ কম সক্ৰিয় ধাতুক তাৰ দ্ৰৱণৰ পৰা কি কৰিব পাৰে বা তাৰ যৌগৰ পৰা অপসাৰিত কৰিব পাৰে। অপহৰণ বিক্ৰিয়া কাক বোলে? অধিক সক্ৰিয় ধাতুৱে তাতকৈ কম সক্ৰিয় ধাতুক সেই ধাতুৰ যৌগৰ পৰা অপসাৰিত কৰাকে প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া বোলে। যেনে এই উদাহৰণটো দিব পাৰা, আইৰণ প্লাছ কপাৰ ছালফেট কি বিক্ৰিয়া ঘটি কি হ'ব? আইৰণ ছালফেট, ফেৰাছ ছালফেট আৰু কপাৰ উৎপন্ন হ'ব। এতিয়া আমি আহোঁ দ্বি অপহৰণ বিক্ৰিয়া। দ্বি অপহৰণ বিক্ৰিয়া মই এটা উদাহৰণেৰে বুজাই দিওঁ, পটককৈ বুজি পাবা। ইয়াত চোৱা, প্ৰথম এটা বিক্ৰিয়ক কি লৈছে? ছডিয়াম ছালফেট, বেৰিয়াম ক্লৰাইড, বেৰিয়াম ছালফেট, ছডিয়াম ক্লৰাইড। ছডিয়ামটো ক'ত গ'ল? ছডিয়াম আছিলে কাৰ লগত? ছালফেটৰ লগত। ইয়াত কিন্তু ৰাইট ছাইডত ক'ত গ'লগৈ? ছডিয়ামৰ লগত কোন আছে? ক্লৰিন। বেৰিয়ামৰ লগত ক্লৰিন আছিলে, এতিয়া বেৰিয়ামৰ লগত কোন আহিলে? ছালফেট। এই ছালফেট ক'ৰ পৰা আহিলে? ইয়াৰ পৰা। মানে ছডিয়ামে বেৰিয়ামৰ লগত থকা মৌলটোৰ লগত অপসাৰিত কৰিলে, ছডিয়ামে বেৰিয়ামক অপসাৰিত কৰিলে আৰু বেৰিয়ামে ক'ত কৰিলে? ছডিয়ামক। মানে অপহৰণত কি আছিলে? এটা মৌলই আনটো মৌলৰ অপসাৰিত কৰিছিলে। ইয়াতে একেলগে দুটা অপহৰণ হ'ব, সেইকাৰণে ইয়াত কি বুলি কোৱা হয়?
দ্বি অপহৰণ বুলি কোৱা হয়। এই চোৱা আকৌ এবাৰ, ছডিয়ামে কাক অপসাৰিত কৰিলে ছালফেটৰ পৰা, বেৰিয়ামে কাক কৰিলে ছডিয়ামক, আৰু ছডিয়ামে কাক কৰিলে বেৰিয়ামক। ইয়াতে বেৰিয়াম আছিলে, এতিয়া হ'ল ছডিয়াম, ইয়াতে ছডিয়াম আছিলে, এতিয়া আছে বেৰিয়াম। এটাই আনটোক কি কৰিলে? অপহৰণ কৰিলে, অপসাৰিত কৰিলে। এইভাবে এইটোক আমি দ্বি অপহৰণ বিক্ৰিয়া বুলিও কওঁ। একদম চিম্পল ভাষাত মই এইটো কৈ দিলোঁ। ইয়াতে চোৱা, ইয়াতে এটা কাৰ্যকলাপ দিছে। এটা পৰীক্ষা নলীত 3 ml মান ছডিয়াম ছালফেটৰ দ্ৰব্য লৈছে, ছডিয়াম ছালফেট পেলাই দি আছে। আন এটা পৰীক্ষা নলীত বেৰিয়াম ক্লৰাইড লৈছে। এতিয়া দুয়োটা মিলাই দিয়া হ'ল। মিলাই দিয়াৰ পিছত পানীত আদ্ৰব্য এটা বগা পদাৰ্থ, এইটো মিলাই দিলে পানীত মানে দ্ৰৱীভূত নহ'ব, এটা বগা পদাৰ্থ ওলাব। এই পদাৰ্থক আমি অৰ্ধক্ষেপ বুলি, আৰু ইংলিছত কয় প্ৰিচিপিট। তে তোমালোকে লিখিবা অৰ্ধক্ষেপ কাক বোলে। লিখি লোৱা প্ৰশ্নটো, অৰ্ধক্ষেপ কাক বোলে? পানীত অদ্ৰাব্য এটা বগা পদাৰ্থ গঠন হোৱা, পানীত গঠন হোৱা অদ্ৰাব্য বগা পদাৰ্থক আমি অৰ্ধক্ষেপ বুলি কওঁ। অৰ্ধক্ষেপ উৎপন্ন হোৱা, আৰু এটা প্ৰশ্ন লিখিবা, অৰ্ধক্ষেপণ বিক্ৰিয়া কাক বোলে? তোমালোকে ডাইৰেক্ট লিখি দিবা, অৰ্ধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অৰ্ধক্ষেপণ বিক্ৰিয়া বোলে। এই চোৱা ভালকে, অৰ্ধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক, মই আণ্ডাৰলাইন কৰিছোঁ, তোমালোকে আণ্ডাৰলাইন কৰি ল'বা। অৰ্ধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অৰ্ধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণ এইটো দিলে। তো ইয়াৰ পৰা আমি গম পালোঁ, দ্বি অপহৰণ বিক্ৰিয়াত আমাৰ এটা অৰ্ধক্ষেপ সৃষ্টি হয়। অৰ্ধক্ষেপ কাক বোলে? যি বিক্ৰিয়াত পানীত অদ্ৰাব্য এটা বগা পদাৰ্থ গঠন হয়, তেনে পদাৰ্থক আমি অৰ্ধক্ষেপ বুলি কওঁ। এইখিনিয়ে। কি কাৰণ হৈছে যে SO4 মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য BaSO4 মানে বেৰিয়াম ছালফেট উৎপন্ন হ'ল বগা, আনটো বিক্ৰিয়া পদাৰ্থ ছডিয়াম। এই দ্ৰৱীভূত অৱস্থাত থাকে। যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত, এই যে দ্বি অপহৰণ কাক বোলে, এইটোৰ উত্তৰটো এইটো। এই যে চোৱা, এইটো আণ্ডাৰলাইন কৰিবা। মই আণ্ডাৰলাইন কৰিছোঁ। যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজৰ আয়নৰ বিনিময় ঘটে, ইয়াকে আমি দ্বি অপহৰণ বিক্ৰিয়া বুলি কওঁ। এতিয়া আমাৰ লাষ্ট যিটো বিক্ৰিয়া, এই বিষয়ে আলোচনা কৰিম, জাৰণ বিজাৰণ বিক্ৰিয়া। জাৰণ বিজাৰণ বিক্ৰিয়াটো মই অলপ শৰ্টকাট লিখি কৈ আছোঁ। তাৰ আগত জাৰণ কি বিজাৰণ কি? যি বিক্ৰিয়াত অক্সিজেন সংযুক্ত হয় তাক জাৰণ, আৰু যি বিক্ৰিয়াত অক্সিজেন ত্যাগ কৰে তাক বিজাৰণ বুলি কোৱা হয়। চোৱা, প্ৰথম উদাহৰণ এটা দিছে, কপাৰ প্লাছ অক্সিজেন CO। ইয়াতে অক্সিজেনটো কি কৰা হৈছে? অক্সিজেন লাভ কৰিছে, মানে অক্সিজেনটো কি হৈছে? প্লাছ হৈছে, সেইকাৰণে এইটো জাৰণ বিক্ৰিয়া। এইটো কি বিক্ৰিয়া? জাৰণ বিক্ৰিয়া। জাৰণ। তলৰটোত চোৱা, কপাৰ অক্সাইডক হাইড্ৰজেনৰ লগত উত্তাপ দিছে, ইয়াৰ পৰা অক্সিজেনটো কি হ'ল? আঁতৰি গ'ল। অক্সিজেন ত্যাগ কৰিছে, এইটোক কওঁ আমি বিজাৰণ বিক্ৰিয়া। কি বিক্ৰিয়া? বিজাৰণ বিক্ৰিয়া। এইটো আমাৰ হ'ব বিজাৰণ বিক্ৰিয়া। বিজাৰণ, কাৰণ ইয়াত অক্সিজেনটো কি হৈছে? ত্যাগ হৈছে। ইয়াতে অক্সিজেন আছিলে, ইয়াতে কপাৰ অকলে। ওপৰটোত আকৌ অক্সিজেন নাছিলে, কপাৰৰ লগত অক্সিজেন যোগ হৈছে। তো এইটো আমাৰ জাৰণ। বুজিলা জাৰণ কি আৰু বিজাৰণ কি? যি বিক্ৰিয়াত অক্সিজেন কি হয়? লাভ কৰে, তেনে বিক্ৰিয়াক জাৰণ, আৰু যি বিক্ৰিয়াত অক্সিজেন ত্যাগ কৰে তেনে বিক্ৰিয়াক বিজাৰণ বুলি কোৱা হয়, বা বিজাৰিত হোৱা বুলি হয়। জাৰিত হোৱা কাক বোলে? এইটো জাৰণ বিক্ৰিয়া কাক বোলে ক'লে? যি বিক্ৰিয়াত অক্সিজেন লাভ কৰে তাক, তেনে বিক্ৰিয়াক জাৰণ, আৰু যি বিক্ৰিয়াত অক্সিজেন ত্যাগ কৰে তেনে বিক্ৰিয়াক বিজাৰণ। এই প্ৰশ্ন দুটা লিখিবা, জাৰণ কাক বোলে আৰু বিজাৰণ কাক বোলে। আৰু উদাহৰণ কি দিবা? জাৰণ বিক্ৰিয়াৰ উদাহৰণ এইটো, আৰু বিজাৰণৰ উদাহৰণ এইটো। এতিয়া আমি আহোঁ ৰেডক্স কি?
ইংলিছত জাৰণক কয় অক্সিডেশ্যন আৰু ৰেডক্সক কয় জাৰণক কয় অক্সিডেশ্যন আৰু ৰেডক্সক কয় ৰিডাকশ্যন। এই দুটা একেলগে তাৰ পৰা আহিছে ৰেডক্স ৰিয়েকশ্যন, ইয়াৰ পৰা আহিছে ৰেডক্স ৰিয়েকশ্যন, ইয়াৰ পৰা ৰেড আৰু ইয়াৰ পৰা OX ৰেডক্স ৰিয়েকশ্যন। ইয়াতে আমি এই ৰিয়েকশ্যনটা আগতে চাই লওঁ। ইয়াত চোৱা এটা আছে কপাৰ অক্সাইড, কাৰ লগত কৰিছে হাইড্ৰজেন, ইয়াতে কপাৰ আৰু ইয়াতে অক্সিজেনটো আছিলে কাৰ লগত কপাৰৰ লগত। কপাৰ অক্সাইডে অক্সিজেনটো কি কৰিলে হেৰুৱালে, এইটো কি প্ৰক্ৰিয়া হ'ল বিজাৰণ। অক্সিজেন হেৰুৱাইছে, অলপ আগত ক'লো অক্সিজেন হেৰালে কি হয় বিজাৰণ। হাইড্ৰজেনৰ লগত অক্সিজেন নাছিলে, ৰাইট সাইডত গৈ অক্সিজেন লাভ কৰিলে, সেইকাৰণে এইটো জাৰণ। এটা বিক্ৰিয়াতে আমাৰ কি হৈ আছে জাৰণো পালো, জাৰণ এটা বিক্ৰিয়াতে আমি কি পালো জাৰণ পালো আৰু বিজাৰণ পালো। সেইভাবে এই বিক্ৰিয়াটোক আমি কি বুলি কম, যি বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে, এইবোৰ বিক্ৰিয়ক পদাৰ্থ, এইটো কি পদাৰ্থ, এইবোৰ দুটা বিক্ৰিয়ক পদাৰ্থ। এটা বিক্ৰিয়ক পদাৰ্থ বিজাৰিত হওঁতে আন এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হয়, তেনে বিক্ৰিয়াক আমি ৰেডক্স বিক্ৰিয়া বোলো। আৰু এইটো উদাহৰণ তেনেকৈ দি দিবা আৰু এইদৰে লিখি দিবা। ইয়াতে যিদৰে উদাহৰণটো দিয়াৰ পিছত এই ছবিটো যিদৰে আঁকিছে এইদৰে তোমালোকে আঁকিবা, এইদৰে আঁকি দিব লাগিব। উদাহৰণটো এইটো দিবা আৰু এইটো আমাৰ ৰেডক্সৰ উদাহৰণ আৰু দুটা দি দিছে। ইয়াতে চোৱা জিংক অক্সিজেন আছিল, অক্সিজেন এৰাই দিছে, এইটো হ'ব জিংক এইটো আমাৰ কি, এইটো হ'ল বিজাৰণ। আৰু কপাৰৰ লগত অক্সিজেন যোগ হৈছে, এইটো হ'ব জাৰণ। এইটো জাৰণ আৰু এইটো কি বিজাৰণ। আমি এতিয়া ৰিয়েকশ্যনবোৰ দেখিলে গম পাম কোনটো সংযোজিত, কোনটো বিযোজন, কোনটো তাপ বিযোজন আৰু তাপীয় বিযোজন এটা বিক্ৰিয়া। অৰ্ধক্ষেপ বিক্ৰিয়া যিবোৰত বগা ৰঙৰ অদ্ৰাব্য বগা ৰং ওলায় তাক অৰ্ধক্ষেপ বিক্ৰিয়া বুলি কোৱা হয়, এইটো পালো। তাপবৰ্জী পালো, তাপগ্ৰাহী পালো। তাপবৰ্জী যিবোৰ বিক্ৰিয়াত তাপ উৎপন্ন হয়, এইটো কিন্তু এই বিক্ৰিয়াটো কিন্তু তাপগ্ৰাহী, কাৰণ তাপ দিয়া হৈছে। আৰু তাপবৰ্জী হলে তোমালোকে চাবা শেষত এনেকুৱা তাপ শক্তি বুলি লিখা থাকিব বা এটা এৰ' চিন থাকিব, তেতিয়াই গম পাবা যে এইটো তাপ উৎপন্ন হৈছে, এইটো তাপবৰ্জী। আমি উশাহ নিশাহ লোৱাটো তাপবৰ্জী বিক্ৰিয়া। এইখিনিয়ে কথা আছিলে, ইয়াতে আমাৰ গোটেইখিনি বিক্ৰিয়াৰ আমি আলোচনা হৈ গ'ল। তলত আৰু এটা দিছে, এইটো পৰীক্ষাত খুব আহে, আলোচনা কৰিয়ে দিওঁ যে ক্ষয়ী ভৱন কি। তোমালোকে নিশ্চয় দেখিছা যে লোৰ নতুন বস্তুবোৰ প্ৰথমতে চিকচিকীয়া থাকে। তোমালোকৰ চাইকেল কিনি আনোতে চিকচিকীয়া, কিন্তু চাইকেলখন দেখিছাই, বা ঘৰত আমি গ্ৰিল কিনি আনিলে প্ৰথম অৱস্থাত ঠিকে থাকে, তাৰ পিছত কি হয় তাত মামৰে ধৰে, লাহে লাহে লোবোৰ ক্ষয় হয়। আমাৰ চাইকেলৰ হেণ্ডেলবিলাকত ইমান নধৰে, কিন্তু চকাৰ ৰিং, চেইন কাভাৰ, বাইকতো দেখিবা, তোমালোকে গাড়ীত দেখিবা মামৰে ধৰে। আন কিছুমান ধাতু এনেধৰণৰ মিলিয়ন হৈ পৰে। কপাৰ আৰু চিলভাৰৰ ওপৰত পৰা এনে চামনি ৰং মন কৰিছেনে? যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থ, আমাৰ চৌপাশে বিভিন্ন পদাৰ্থ থাকে, জলীয় বাষ্প থাকে, এচিড থাকিব পাৰে, বায়ুত প্ৰদূষণ হ'ব পাৰে, কাৰ্বন ডাই অক্সাইড, কাৰ্বন বহুত থাকিব পাৰে। এই ধাতুৱে বিক্ৰিয়া কৰেই, আদিৰ দ্বাৰা আক্ৰান্ত হৈ যেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয়, এই প্ৰক্ৰিয়াটোকে ক্ষয়ী ভৱন কাক বোলে। এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে লিখি লোৱা ক্ষয়ী ভৱন কাক বোলে। উত্তৰটো হ'ব ইয়াৰ পৰা ইয়ালৈকে লিখিলে হ'ল। ক্ষয়ী ভৱনটো তোমালোকে লিখিবাই। ক্ষয়ী ভৱন কাক বোলে মই কৈ দিলোঁ, যেতিয়া ধাতু এটাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এচিডৰ আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে বুলি কোৱা হয়। আৰু এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ, ক্ষয়ী ভৱন বুলি কওঁ। আকৌ এবাৰ ডাঙৰকে দেখাই দিছোঁ এই লাইনটো। এতিয়া ক্ষয়ী ভৱনৰ বাবে মটৰ গাড়ী, দলং, লোৰ, বেৰা, জাহাজ, ধাতুৰে তৈয়াৰী সকলো বস্তু, বিশেষকৈ লোৰ তৈয়াৰী বস্তু নষ্ট হয়। লোৰ ক্ষয়ী ভৱন গুৰুতৰ সমস্যা। আৰু এই ক্ষয়ী ভৱন ৰোধ কৰিবলৈ আমি কি কৰোঁ, গ্ৰিল,
বা লুৰ যিবোৰ বস্তু এইবোৰত আমি ৰং দিওঁ। ৰং কেলে সানি দিওঁ? ৰং সানিলে এই পদাৰ্থবোৰ জলীয় বাষ্প বা আমাৰ বায়ুমণ্ডলত থকা আৰু এচিড আদিৰ লগত কি নহয়, বায়ুমণ্ডলত থকা বিভিন্ন কাৰ্বন গেছ যেনে আৰু জৈৱিক পদাৰ্থ এইবোৰৰ লগত কি হ'ব, জৈৱিক নহয় সৰি এই ক্ষয়ীভৱনটো কিদৰে ৰোধ কৰা হয়? যদি প্ৰশ্নত আহে তোমালোকে ক'বা ক্ষয়ীভৱন ৰোধ কৰিবলৈ লুৰ বস্তুবোৰত ৰঙৰ প্ৰলেপ দিয়া হয়। ৰঙৰ প্ৰলেপ দিলে কি হয়, এই লোহাৰ বস্তুবোৰ লুৰ বস্তুবোৰ বায়ুৰ সংস্পৰ্শলৈ নাহে আৰু জলীয় বাষ্পৰ সংস্পৰ্শলৈ নাহে আৰু মামৰে নধৰে, তেতিয়া আমাৰ ক্ষয়ীভৱনটো কি হয়, ৰোধ হয়। সেইবাবে ৰং দিয়া হয়। এইটো প্ৰশ্ন আহে। তাৰ পিছৰ টপিকটো হ'ল আমাৰ ৰেঞ্চিডিটি আৰু দুৰ্গন্ধিতা। তেল বা চৰ্বিযুক্ত পুৰণি খাদ্যবস্তুৰ স্বাদ আৰু গোন্ধ কেতিয়াবা পাইছাতে? তেলযুক্ত বস্তু কেতিয়াবা যদি বেছি দিন হৈ যায় তাতে গোন্ধ হৈ যায়। দুৰ্গন্ধ মানে তাতে খাবলৈ মন নাযাব, গোন্ধটো আমাৰ ভাল নালাগিব, সিহঁতৰ সোৱাদটো সলনি হৈ যাব, এটা স্বাদ বুলি কৈছে। সাধাৰণতে জাৰণ এইবোৰ কেলে হয়, তাতে জাৰণ ঘটে। জাৰণ ঘটি অক্সিজেনৰ লগত ৰিয়েকশ্যন হয়, ৰিয়েকশ্যন হয় জাৰণ হয়, তাৰ গুণাগুণটো পৰিৱৰ্তন কৰি দিয়ে। এই তেলযুক্ত খাদ্যবস্তুবোৰ যাতে জাৰণ নহয়, জাৰিত নহয়, তাৰ কাৰণে তাতে প্ৰতিজাৰক তাতে কি কৰা হয়, এই যে প্ৰতিজাৰক এড কৰা হয়, প্ৰতিজাৰক পদাৰ্থ যোগ কৰা হয়। বায়ুৰুদ্ধ পাত্ৰত খাদ্যবস্তু ৰাখিলে জাৰণ মন্থৰ হয়। এইকাৰণে আমি খাদ্যবস্তুবোৰ কি কৰা হয়, বায়ু যাতে সোমাব নোৱাৰে এনেদৰে ব্যৱস্থা কৰি তাতে সংগ্ৰহ কৰি ৰখা হয়। তোমালোকে চিপছৰ পেকেট দেখিছা, চিপছৰ পেকেটত জাৰণ নঘটিবলৈ চিপছৰ পেকেটবোৰৰ ভিতৰত নাইট্ৰজেন গেছ ভৰাই দিয়া হয়, নহ'লে তাতে জাৰণ হ'ব। জাৰণ হ'লে কি হ'ব, তাৰ সোৱাদটো চেঞ্জ হৈ যাব, তাৰপৰা দুৰ্গন্ধ ওলাব। সেইকাৰণে চিপছ খোৱাটো ভাল নহয়, নাইট্ৰজেন আমাৰ গাৰ কাৰণে ক্ষতিকাৰক। ইমানখিনি কৈ আজি আমাৰ ভিডিঅ'টো সামৰি মাৰিলোঁ। নেক্সট ভিডিঅ'ত মই এই চাপ্টাৰত থকা যিমানবোৰ ৰাসায়নিক সমীকৰণৰ সন্তুলনৰ প্ৰব্লেম দি আছে এইবোৰ আমি সলভ কৰিম সকলোৱে মিলি। তোমালোকে বহি লৈ ল'বা আৰু মই বুজাই গৈ থাকিম, সলভ কৰি গৈ থাকিম, তোমালোকে লিখি গৈ থাকিবা। নেক্সট ভিডিঅ'ত ইয়াৰ এইটোতো পাৰ্ট 3, পাৰ্ট 4 ভিডিঅ'ত তোমালোকে এইবোৰ পাবা। যিমানবোৰ প্ৰব্লেম আছে এই চাপ্টাৰত সমতুল্য কৰা বা সন্তুলিত কৰা এই প্ৰব্লেমখিনি আমি আলোচনা কৰিম নেক্সট ভিডিঅ'ত। তাৰ নেক্সট ভিডিঅ'ত আমি ইয়াত থকা প্ৰশ্নবোৰৰ উত্তৰবোৰ আলোচনা কৰিম। ইমানখিনি কৈ আজি আমাৰ ভিডিঅ' সামৰণি মাৰিলোঁ। থেংক ইউ।